এই ল'ৰাটোৰ কথা চিন্তা কৰি কৰি ৰাতিটো টোপনি নাইকিয়া হৈছে মোৰ। ইমান কৈছোঁ বোলো সেইজনী ছোৱালী নালাগিও আনিব। চহৰৰ ছোৱালী কেনেকুৱা কি কথা আমি একো নাজানো। তাক একদম তত নাইকিয়া হৈছে সেইজনীক আনিবলৈ মানে। ক'লেও নুশুনে নহয়, ইমান বলিয়া হৈছে নহয় সেইজনীৰ লগত। এইকেইদিন অকল সেইটো কথাতে যুদ্ধ দুয়োটাৰে। মানে কি হ'ব নহয়, সেইজনীৰ কাৰণে নিজৰ মাককে পাহৰি গৈছে সি। একো চিন নাই জান নাই, ক'ৰ ছোৱালী আনিম বুলি বিচাৰিছে নহয়। বোলো ল'ৰা মোৰ এটাই, এই যিজনী বোৱাৰী আনিম ভালকৈ চাই চিতি আনিম বুলি ভাবিছিলোঁ। এতিয়া এয়াহে আৰু ক'ৰ ছোৱালী প্ৰেমত পৰি পগলা হৈছে ক'ব নোৱাৰোঁ। এইটোক এই যাদুৱে কৈ নেকি ঠিক নাই। ইমান বলিয়া হৈছেও সেইজনীৰ লগত। সৰুৰ পৰা তুলি তালি ইমান কষ্ট ডাঙৰ দীঘল কৰিলোঁ, এতিয়া ডাঙৰ হৈ তাৰহে মই মতালি বেছি। মাকক সি পাত্তাই নিদিয়া হ'ল। মা, ঐ মা, মা, ঐ মা, ক'ত আছোন তই? কি হ'ল কি হ'ল? ৰুমতে আছোঁ। ইমান যে একেবাৰে বাহিৰতে টেটু বুলি আছ, ভিতৰলৈ সোমাই নাহ কেলে? অঁ, তই হ'বলা ইয়াতে আছ। অঁ, ইয়াতে আছোঁ। কি হ'ল কচোন? ইমান যে একেবাৰে টেটু ফুলা চিঞৰ মাৰি আহিছ। তোৰনো কি হ'ল এনেকৈ যে সেই মন চন মাৰি আছ? অঁ, তই মানে সেই একেটা কথাত লাগিয়ে আছ ন? একেটা কথাত নালাগি মই কি কৰিব লাগে? হে কি কৰিব লাগে? ইমানকৈ কৈছোঁ, ক'ৰনো সেই টাউনীয়া ছোৱালী চাইছে সেইবোৰ। নালাগে আনিব কৈছোঁ, নাই নুশুনে সি। তই সেইদিন ছোৱালীজনী ঘৰ সোমাই নহয় চাবি কিন্তু মই তোক কি কৰিম। মা, প্ৰিয়ংকা বহুত ভাল ছোৱালী অ'। তাই টাউনৰ হ'ব পাৰে, কিন্তু সঁচাকৈ বহুত ভাল ছোৱালী। তই লগ নাই পোৱা যে সেইকাৰণে তই তাইৰ কথা গম পোৱা নাই। কিন্তু যেতিয়া লগ পাবি নহয় তেতিয়া তই সকলো কথাই গম পাবি। একেবাৰে। তইনো কেইদিন লগ পাইছিলি? তাইৰ বিষয়ে কিবা যে তই চাৰ্টিফিকেট দিব পৰা হৈ গ'লি। বৰ ভাল ছোৱালী মাৰিবলৈ আহিছ। তই তাক কি বহুত দিনৰ আগৰ পৰা চিনি পাৱ নেকি? আজি সেই 2 মাহ 3 মাহ মানৰ পৰাহে চিনি পাৱ? বহুত দিনৰ আগৰ পৰা চিনি নাপাওঁ বাৰু। এই 2 মাহ 3 মাহতেই তাইৰ লগত কথা পাতি মই গম পাইছোঁ নহয় তাই কেনেকুৱা ধৰণৰ ছোৱালী। মাও, সঁচাকৈ কৈছোঁ, এইখন ঘৰৰ কাৰণে একেবাৰে উপযুক্ত বোৱাৰী তাইয়ে আৰু। অঁ, হয় নেকি? তই 3 মাহতে তাই যে আমাৰ ঘৰৰ কাৰণে উপযুক্ত বোৱাৰী গম পাই গ'লি তই? ক'ৰ ছোৱালী সেইবোৰ সেই কিহঁতনো চিনি পালে? জিন নাই জাত নাই। তই আনিবিচোন, তোক চাবি মই ঠেং ভাঙি গুড়া গুড় কৰিম। আজিকালি মানুহ সেই জন্মৰ পৰা একেলগে থাকিলেও চিনি পাবলৈকে টান। তই আকৌ সেই 2 মাহ 3 মাহতে গম পাই গ'লি তাই ভাল ছোৱালী বুলি। তই মুঠতে কৈছোঁ নহয়, তাইক এখন ঘৰ আনিব নোৱাৰ। এইখন ঘৰৰ কাৰণে বোৱাৰী কোন হ'ব মইহে চাই আনিম। হয় নেকি? তই তোৰ কথাটো কৈ দিলি ন? তেতিয়াহ'লে তই মোৰ কথাটো শুনি ল। মই বিয়া পাতিলে অকল তাইকে পাতিম। তাইহে এখন ঘৰ বোৱাৰী হ'ব। তাই বাদে মই বেলেগ কাকোকে বিয়া নাপাতোঁ। যদি তাইক আনিবলৈ নিদিয়ে নহয় তেতিয়াহ'লে মই গোটেই জীৱন বৰলা ভাত খাই থাকিম। তথাপিও মই বেলেগক বিয়া নাপাতোঁ। এইটোৱে মোৰ শেষ কথা। তই আনিবিচোন, কেনেকৈ আন মোৰ চাম নহয়। তই সেই দুদিনীয়া চিনাকি ছোৱালীজনীৰ কাৰণে তই জন্ম দিয়া মাৰক পাহৰিলি। এইবোৰ দিন দেখিবলৈকে তোক মই ইমান কষ্ট ডাঙৰ দীঘল কৰিছিলোঁ। হেই, তোৰ কথা বুজাই কিবা লাভ আছে নেকি? ঘৰখনলৈ সোমাই আহিলে মোৰতো মানে বেয়া হৈ যায় কৈছোঁ নহয়। যাওঁ, মই ওলাই যাওঁ ঘৰৰ পৰা। যা যা, অ' পাই তোক কোনজনী মাৰি ৰাখে চাম নহয় মই। আমাৰ এই তেজ খোৱাটো পগলা হ'লেতো, বলিয়া হ'লেতো। ক'ৰনো ছোৱালী প্ৰেমত পৰিলেও ইমান একেবাৰে এৰিব নোৱাৰা প্ৰেমত পৰিলেহি। ঐ মিণ্টু, কি হ'ল তোৰ? এনেকৈ মনটো কিয় মাৰি আছ? অঁ, তই এনেকুৱা মনটো কিয় মাৰি আছ? কি হৈছে কচোন তোৰ? কি কবি আৰু, মাথাটো একদম কাম নকৰা হৈ আছেও মোৰ। মানে মাৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে কৈছোঁ নহয়। অ', তোৰ মানে সেইটো প্ৰব্লেম। কি হ'ল, খুৰীয়ে কি মানি লোৱাই নাই নেকি? নাই লোৱাও। নাজানো আৰু মাৰনো মূৰত কি সোমাই আছে নহয়। অকণোৱে মানিব বিচৰা নাই। ইমানকৈ কৈ আছোঁ বোলো ছোৱালীজনী ভাল ছোৱালী, নাই নুশুনে মুঠতে। তহঁতিয়ে কচোন, তহঁত দেখোন দেখিছই মই তাইৰ লগত এনি টাইম কথা পাতিয়ে থাকোঁ। আৰু তহঁতকোতো মই কথা পতাই দিছোঁ। অঁ, কথা পাতি দেখোন ছোৱালীজনীৰ লগত ভালে লাগিছিলে। খুৰীয়েনো কিয় মানিব বিচৰা নাই? মাৰ মানে মূৰত অকল এটাই ধাৰণা, চহৰৰ ছোৱালী টাউনৰ ছোৱালী মানে ভাল নহয় আৰু গাঁৱলীয়াবোৰহে ভাল। এতিয়া তাই টাউনৰ ছোৱালীৰ কাৰণে মায়ে মোক আনিব নিদিয়ে। কিন্তু তহঁতি জানই মই তাইক কিমান ভাল পাওঁ। তাইক নাপালে মোৰ কি হ'ব ঠিক নাই আৰু জীৱনটো। এইফালে মায়ে তাইক বোৱাৰী হিচাপে মানি নলয়, ময়ো তাইক এৰিব নোৱাৰোঁ, মাকো এৰিব নোৱাৰোঁ। কি কৰোঁ একো পাৰেই বিচাৰি পোৱা নাই মই। অ', তোৰ মানে কথাগুৰি ক'ৰবাত। এটা কাম কৰ আকৌ। কি কাম? তোক খুৰীয়ে এনেও প্ৰিয়ংকাক বিয়া পাতিবলৈ নিদিয়েই। তাতকৈ তই তাইক পলুৱাই লৈ গুচি আহ। অঁ মিণ্টু, তাইক তই পলুৱাই লৈ গুচি আহ। আৰু এনেও পলুৱাই অনাৰ পিছত আৰু খুৰীয়ে কি তোক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি? এনেও নপঠিয়াই, কাৰণ তই এটাই ল'ৰা। তোৰ বাদেতো খুৰী আৰু কোনোৱে নাই। এনেও ঘৰত আঁকোৱালি ল'বই, সেইটোৱে কৰ বুজিছ নাই তই? কাৰণ বিয়া পাতি অনাৰ পিছত খুৰীয়ে তোকো খেদিব নোৱাৰে, তাইকো খেদিব নোৱাৰে। আৰু এনেও খুৰীয়ে তহঁতৰ লগত থাকিব লাগিব, কাৰণ তহঁতৰ বাদেতো খুৰী আৰু কোনোৱে নাই। সেইটোৱে কৰ, তই এনেই ইমান টেনশ্যন লৈ আছ। অঁ, তহঁত দেখোন ঠিক কথাই কৈছ। এইটো কথা মই চিন্তা কৰি পোৱাই নাছিলোঁ পাই। মাক মই তাইক বিয়া পাতিম বুলি কৈ থাকিলে মায়ে আনিব নিদিব। তাতকৈ মই পলুৱাই লৈ গুচি আহোঁ। পলুৱাই অনাৰ পিছত মায়েতো মোক ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে নহয়। ঠিক, তহঁত ঠিক কথাই কৈছ। তই সেইটোৱে কৰ। তহঁতক বহুত বহুত ধন্যবাদ দেই। তহঁতি নথকা হ'লে
মই চাগে চিন্তা কৰি কৰি এইবোৰ কথা পাগলে হ'লোহেঁতেন। অলপ আগৰলৈকে মনটো ক'তোৱে বহা নাছিল, গম পাওঁনে? ইমান মনটো বেয়া লাগি আছিল নহয়, বৰ সুৰধুৰণিতে আছিল পাই। এতিয়াহে মোৰ মনটো ভাল লাগিছে। সেইকাৰণে লগৰক সকলোবোৰ কথা খুলি পেলাই ক'ব লাগে, তেতিয়া লগৰকেইটাই কিবা নহয় কিবা এটা চলিউশ্যন দিয়ে নহয়। বুজিছোঁ দে। পিছে তহঁতি এতিয়া বহ, মই তাইৰ লগত কথাটো পাতি পেলাই কি হয় কি নাই চাই লওঁগৈ। যদি হৈ যায় তেতিয়াহ'লে কাইলৈকে উঠাই দিম আৰু। অঁ ঠিক আছে বাৰু, যা তই ভালকৈ পাতি ল'গৈ তাইৰ লগত। হ'ব আৰু দিয়ক খুৰীদেউ, এইবোৰ কথাকে চিন্তা কৰি মনটো এনেকৈ মাৰি থাকিব নালাগে। নহয় জোনালী, কি কৈছ তই? এইকেইদিন মোৰ ভালকৈ টোপনি অহা নাই। সি মানে সেইজনী প্ৰেমত পগলা হোৱা দি হ'ল, কৈছোঁ নহয়। মোৰ মাককে চিনি নোপোৱা হ'ল হে ৰহি। ল'ৰা আৰু এইটো বয়সহে আৰু, সি যদি পচন্দ কৰিছে ভাল চলিয়ে হ'ব বাইদেউ, আনিবলৈ দিয়ক আৰু বুজিছে। নাই অ' জোনালী, এনেকৈনো আনিবলৈ কেনেকৈ দিম বাৰু কচোন? সেই টাউনীয়া ছোৱালী, কি হয় কি নাই একো চিন্তাত নাই। তাইক বাৰু পটককৈ মই এইখন ঘৰলৈ কেনেকৈ বাৰু বোৱাৰী আনো কচোন? যিহেতু মোৰ ল'ৰা এটাই যেতিয়া, বোৱাৰীও এজনী হ'ব। সেইকাৰণে অকণমান ভালকৈ চাই চিতি আনিব লাগিব। এনেকৈ আৰু যধে মধে এজনী ঘৰত ভৰাব নোৱাৰোঁ নহয়। হয় বাৰু, সেইটো এটা কথা। পিছে এইনো তাই কেনেকৈ পালেগৈ গৈ? এই ক'ব নোৱাৰিব, সেই ফেচবুক নে কি সেইবোৰত চিনাকি হবাই। সেইবোৰত চিনাকি হৈ একেবাৰে সি বলিয়া হোৱাদি হৈছে আৰু সেইজনীৰ লগত, কৈছোঁ নহয়। মানে ইমান বুজাইছোঁ সি নুবুজে, জানিছ? আজি সেই কথা পাতি থকা বেছি দিন হোৱা নাই, 2-3 মাহ এনেকুৱা হৈছে আৰু। তাইৰ বিষয়ে মানে একো এটা বেয়াকৈ ক'বলৈ নিদিয়ে মোক। ইমান পগলা হ'ল সেইজনীৰ লগত। সেইজনী যাদুৱে কৰিলে নে কিয়ে কৰিলে ঠিক নাই আৰু। আমাৰ এইটো অকৰা জ্বলা পায়। ফেচবুকত চিনাকি নেকি? ফেচবুকত চিনাকি যদি গেৰাণ্টি দিব নোৱাৰি দেই বাইদেউ। আজিকালি এইবোৰ ছোৱালীয়ে নে বোৱাৰীয়ে নে একো ধৰিব নোৱাৰি। সেইটো আকৌ কথা। সেইকাৰণে মই আনিবলৈ দিয়া নাই। এনেকৈ আহি ঘৰ চৰ নেদেখা নেমেলাকৈ কথা বতৰা নোহোৱাকৈ ইয়া ইমান প্ৰেমত পৰিলে নেকি হে? কৈছোঁ তাকে সি নুশুনে। এই তেজ বা খাব, মই তেজ খোৱাটোৱে। আপুনি ঠিকেই কৈছে। এই বিয়া পাতিলে কিন্তু তাক ভালকৈ চাই চিতি ল'বলৈ ক'ব দেই। আৰু আপুনিও পাৰিলে গৈ চাই আহিবগৈ। আজিকালি ছোৱালী নে বোৱাৰী একো ধৰিব নোৱাৰি। ডেইলি যিবোৰহে নিউজ পাই থাকোঁ, এইবোৰ কথা শুনিলে মানে ভয় লাগে হেৰৌ। হয়তো আকৌ বোলে আমুকৰ বোৱাৰীক বোলে তামুকৰ পিতেকলৈ গ'ল, সেই সৰু ছোৱালীজনী বোলে গ'ল 50 বছৰীয়া বুঢ়াটোলৈ। সেইবোৰ টিভিয়ে নিউজে পাই থাকোঁ। সেইবোৰ দেখি শুনি বাৰু মই ইয়াক কেনেকৈ আনিবলৈ দিওঁ কচোন? একো চিন্তা নথকাকৈ। এই দেখুৱাটোৱে অকণো বুজি নাপায় হেৰৌ, বৰজহনী চোৱাটো। কিনো লাগিলে তাৰ গাত? সেইজনীক নহ'লে বোলে সি বোলে বিয়াই নাপাতে। দৰকাৰ হ'লে বোলে বৰলা হৈ থাকিব, কিন্তু বোলে বিয়া বোলে তাইকে পাতিব। চাচোন বাৰু এইবোৰ কি কথা বাৰু? তাক মই ইমান কষ্টত এইবোৰ দিন দেখিবলৈ বাৰু তুলতেন ডাঙৰ দীঘল কৰি নিকচোন। বাপেকটো নোহোৱাকৈ তাক মই কিমান কষ্ট ডাঙৰ দীঘল কৰিছোঁ। এনেকুৱা ল'ৰা ছোৱালী সঁচাকৈ দেই। হয় অ' বাইদেউ, আপোনাৰ দুখবোৰ মই বুজি পাইছোঁ। কিন্তু এতিয়া ল'ৰাই নুশুনিলে কি কৰিবনো? হ'লেও তাক ভালকৈ বুজাই চাবচোন, সি নিশ্চয় বুজি পাব। বুজাইছোঁ। আজি সেই 10-15 দিনে হ'ব হ'ল তাক একেখিনি কথাকে বুজাই আছোঁ। নাই, সি নুবুজে। এইবোৰ কথা ওলোৱা মাত্ৰকে ঘৰৰ পৰা পলাইহি। কি কৰিব ঠিক নাই দেই। ঐ মা, ঐ মা, ঘৰত আছনে? সেইটো আহিছে নেকি সি? ঐ মা, আহচোন আগফালে ওলাই আহ। যাওকচোন বাইদেউ, কেলেনো মাতি আছে সি ইমানকৈ? ঐ মা, শুনিছ নাই? ৰহ, গৈছোঁ। কি হ'ল? তোমাৰ মা যে ইমান দেৰিলৈকে ওলাই অহা নাই? আহিব ৰ'বা, ভিতৰত আছে চাগে। ঐ মা। কি? বাবা, এইজনী তাক খাই আনিছোঁ লগত। মা, হ'ব, তই ইমান আচৰিত হ'ব নালাগে। এইজনী হৈছে প্ৰিয়ংকা। তাইক মই বিয়া পাতি লৈ আহিলোঁ। কি? এইবোৰ কি কৈছ তই? মা, এইক মই বিয়া পাতি লৈ আহিলোঁ। জোনালী ঐ, আছোন না আগফালে ওলাই। মিণ্টু, এয়া আকৌ তোমাৰ লগত কোন? খুৰী, এয়া মোৰ পত্নী, আৰু এওঁৰ নাম হৈছে প্ৰিয়ংকা। মিণ্টু, তুমি তাইক বিয়া পাতি লৈ আহিলা? আকৌ খুৰী, কিন্তু আপোনালোকে ইমান আচৰিত কিয় হৈছে? মই বুজা নাই কথাটো। দেখিলি জোনালী, দেখিলি মইতো কি কৈছোঁ ভিতৰত? দেখিলি ই যিটোকে নকৰক বুলি ভাবি আছিলোঁ সেইটোকে কৰিলেহি, তেজ খোৱাটোৱে। তই কাৰ পাৰ্মিশ্যনত এইটো এখন ঘৰলৈ বিয়া পাতি আনিছ হা? মা, মইচোন তোক আগৰ পৰা কৈ আছিলোঁ যে মই বিয়া পাতিলে অকল প্ৰিয়ংকাকে পাতিম বুলি, আৰু তই এইটো কথাত মান্তি হোৱা নাছিলি কাৰণে মই তাইক পলুৱাই লৈ গুচি আহিলোঁ। হয় নেকি? তোক মানে মই এইটো দিন দেখিবৰ কাৰণে ইমান কষ্ট ডাঙৰ দীঘল কৰিলোঁ। তই এই ঘৈণীয়েৰ কাৰণে তই মাৰক পাহৰি গ'লি। তই মোৰ এটা কথাও নুশুনিলি। চাই থাক, তই এদিন পস্তাবি। একো চিন জান নোহোৱাকৈ ক'ৰ পৰা ক'ৰ ছোৱালী উঠাই আনিছে ঠিক নাই। ছোৱালী, তই সেই মোৰ ল'ৰাটোক অকৰা জ্বলা পাই পেলাই ফচালি ন? আপুনি অকণমান মোক চম্ভালি কথা ক'ব। আপোনাৰ ল'ৰাটোক মই ফচোৱা নাই। আমি ইটোৱে সিটোক ভাল পাইহে বিয়া পাতি আহিছোঁ। অথনিৰ পৰা মনে মনে আছোঁ, তাৰ মানে এইটো নহয় যে কি আপোনাৰ মনত যি আহিব আপুনি তাকে গাব। ভাই, এই পোনে আহি পেলাই এই দুৱাৰ দলটো পাৰ হৈছেহিহে। মুখখন একেবাৰে ইমান কেঁচি চলাইছে যে। মোক উল্টা পুল্টা যি টি কথা ক'লে মানে মই বেয়া পাওঁ। বাবা, তোৰ পচন্দৰ প্ৰিয়ংকা এইজনীয়ে নেকি? মা,
তাই পোনে আহি পাইছেহিয়ে। তই আকৌ তাইক উল্টা পুল্টা কথা ক'লে মানে তাইতো খং উঠিবই ন। তই এইটো কথাত বেয়া পালে নহ'ব নহয়। অ' হয় নেকি? এতিয়া মানে ভুলটো মোৰহে হ'ল। মিণ্টু, ব'লা ভিতৰলৈ যাওঁ। মোৰ এইবোৰ ড্ৰামা চাই থাকিবলৈ মন যোৱা নাই এখনো। আৰু মোৰ যথেষ্টখিনি ভাগৰ লাগি আহিছে। অঁ মা, চাওঁ চাইড দে, আমি ভিতৰতে যাওঁ। এইজনী মানে ঘাইজনীয়ে, যিটোক লৈ মোৰ ইমান ভয় লাগি আছিলে, সেইটোৱে হ'ল মানে। দেখিলি জোনালী, তোক মই কি কৈছিলোঁ? দেখিলি, এতিয়া তোৰ একদম হাতে হাতে প্ৰমাণ পালি তই। হয় পাই বাইদেউ, আপুনি ঠিক কথাই কৈছিলে। আৰু এই দেখোন ধেমালি নহয় অ'। প্ৰথম আহি পোনে থিয় হৈছেহে, তাই ইমান মুখ চলাইছে, অকণো শাহু বুলি মনাই নাই অ'। হ'ল আৰু, জীৱনটো আজিৰ পৰা ভালকৈ উপভোগ কৰিম আৰু। এইজনী বোৱাৰী হাতে ভাত খাম আৰু মই। ভাতেই দিবনে বৰবিহে দিবনে ঠিক নাই আৰু দেই। বাইদেউ ৰ'বচোন, দুখ নকৰিব ৰ'ব। তাইক বুজাই বঢ়াই ল'ব আৰু, ভাল হ'বও পাৰে। এই টাউনৰ ছোৱালী যে অকণমান বাহাদুৰি থাকেই আৰু। নাই নাই জোনালী, যি দেখিছোঁ মই, এইজনী হাতঘাটৰ চেঙেলী। প্ৰথম আহিয়ে তাইৰ ব্যৱহাৰটো দেখাই দিলে, বোলে যি মূলা বাঢ়ে তাৰ দুপাততে চিং। এয়াহে আৰু, দেখিলেই নহয় তই। ঐ জোনালী, তই আকৌ বেলেগৰ আগত নকবি দেই, বোৱাৰীজনীয়ে যে প্ৰথমতে আহি পেলাই এইবোৰ কৰিলে বুলি। মানুহৰ আগত নহ'লে মই বৰ লাজ পাম পাই। নকওঁ দিয়ক বাইদেউ, আপুনি চিন্তা কৰিব নালাগে। আৰু এইবোৰ কথা চিন্তা কৰি ভাত পানী নোখোৱাকৈ নাথাকিব আকৌ পাই। ভালকৈ থাকক আৰু। পিছে ময়ো গৈ থাকোঁ দিয়ক, নতুনকৈ বোৱাৰী আহিছে নহয়। যাওক আকৌ আপুনি। কি যাবি আৰু, বোৱাৰী দেখিলে নহয় ৰূপ কেনেকুৱা। একো নহয় দিয়ক বাইদেউ, ভালকৈ বুজাই বঢ়াই ল'লে চাগে ভালেই হ'ব। আপুনি চিন্তা কৰি থাকিব নালাগে, মই গৈ থাকোঁ দেই। অঁ যা যা, অ' হাই যা। ল'ৰাটোলৈ বোৱাৰী আনিম বুলি ভাবিছিলোঁ কেনেকুৱা, আৰু আহিলে কেনেকুৱা। হে প্ৰভু, তুমি চাবা আৰু, সকলোবোৰ তোমাৰ ওপৰতে দিছোঁ আৰু মই। বোৱাৰী, অ' বোৱাৰী, বোৱাৰী। অঁ, এই দেখোন এতিয়ালৈকে শুই উঠাই নাই, 10টাই বাজিব হ'ল দেখোন। বোৱাৰী, অ' বোৱাৰী, বোৱাৰী অ', ঐ বোৱাৰী। এই চবৰ পৰা মানে শান্তি নাই কৈছোঁ নহয়। কি হ'ল অ', কি হ'ল? কিহৰ কাৰণে ইমানকৈ চিঞৰি আছে? বোৱাৰী, এতিয়া 10টাই বাজিব হ'ল, তুমি ইমান দেৰিলৈকে শুই থাকিলে মানে খোৱা লোৱা যতন কোনে ল'ব বাৰু? আৰু বাবা ক'ত গ'ল? অফিচ গ'ল নেকি? মই দেখোন শুয়ে আছিলোঁ, আপুনিহে সাৰ পাই আছিলে। আপুনি কি গম নাপায় নেকি আপোনাৰ পুতেক ক'ত গ'ল? অঁ, তুমি আকৌ কেনেকুৱা ধৰণৰ কথা কৈছা? নিজৰ মানুহটো কেতিয়া উঠিলে ক'ত গ'ল তুমি গম নোপোৱা নে? সেইটো অকল মোৰে মানুহ নহয়, আপোনাৰ পুতেকে হয়। মোৰ যিমান দায়িত্ব আপোনাৰ সমানে দায়িত্ব। আপুনিনো কি কৰি আছিলে আপুনি যে গম নাপায়? মই সোনকালে উঠিলোঁ, সাৰ পাই আকৌ মুখ হাত ধুই বিচনাতে এনেই পৰিহে আছিলোঁ। তাকে বোলো তুমি ইমান দেৰিলৈকে উঠা নাই যে, চাবলৈ আহোঁতে দেখিছোঁ বাবা দেখোন ঘৰত নাই। মানে সি অফিচলৈ গ'ল চাগে, তুমি গমকে নাপালা। মানে বাবাই আজি খালী পেট হৈ অফিচলৈ গ'ল, মানে সি একোৱেই খাবলৈ নাপালে। আপোনাৰ পুতেকে কি খাবলৈ পাইছে কি খাবলৈ নাই পোৱা, সেয়া কি আপুনি চাব নোৱাৰে নেকি? মই এই শুই থকা মানুহজনী আপুনি যে মোক আকৌ উঠাবলৈ আহিছে। আগতে মোৰ দায়িত্ব আছিলে বোৱাৰী, কিন্তু এতিয়াৰ পৰা সেয়া তোমাৰহে দায়িত্ব। অ', এইখন ঘৰত মানে মই চাকৰনি এতিয়া, নহয় জানো? আগতে আপুনি আকৌ সকলোবোৰ কাম নিজে নিজে কৰিব পাৰিছিলে। এতিয়া আকৌ মই বোৱাৰীজনী আহিলোঁ যে, মইতো চাকৰনিহে। এখন ঘৰৰ কাম সকলোবোৰ ময়ে কৰিব লাগিব, নহয় জানো? নহয় বোৱাৰী, তেনেকুৱা কথা নহয়, তুমি ভুল ভাবিছা। আচলতে বাবাই একো খাবলৈ নাপালে যে, মানে সি আগতে কোনোদিন খাই নোযোৱাকৈ নাযায়, আজিহে এনেকৈ গৈছে। সেইকাৰণেহে মই তোমাক কৈছোঁ। সি কি খাই গৈছে নগৈছে সেয়া আপুনি চাবলৈ আপুনি এতিয়া জীয়াই আছে নহয়, আপুনি মৰি যোৱা নাই নহয়। মোক যে আহি পেলাই এনেকৈ শুই থকা মানুহজনী উঠাইছেহি। আজিৰ পৰা কিন্তু এনেকৈ মই শুই থকা অৱস্থাত মোক জগাবলৈ নাহিব। নহয়, এতিয়া 10টা বাজি পাৰেই হ'লগৈ। এতিয়ালৈকে আৰু বোৱাৰী ছোৱালী শুই থাকিলে মানে বেয়া দেখি যে, সেইকাৰণেহে মই তোমাক উঠাবলৈ আহিলোঁ আচলতে। আৰু ঘৰখনৰ বোৱাৰীজনী ইমান দেৰিলৈকে শুই থাকিলে মানে ওচৰৰ মানুহে ভাল নকয় নহয়, সকলোৱে বেয়াটোৱে ক'ব। এই হ'ব, থকহে। ওচৰৰ মানুহে কি কয় কি নকয় সেইটোত মোৰ কি আহে যায়। মোৰ যিমান দেৰিলৈকে শুবলৈ মন যাব মই সিমান দেৰিলৈকে শুম। নেক্সট টাইমৰ পৰা কিন্তু মোক এনেকৈ নুঠাব কৈ দিছোঁ। ঠিক আছে, হ'ব দিয়া বোৱাৰী, আজিৰ পৰা তোমাক নুঠাওঁ বাৰু মই। বোৱাৰীহাতে ভাত খাম আৰু। এই মৰাটোক ইমান ক'লোঁ, বোলো এজনী ছোৱালী নানিবি নানিবি, তাতে আকৌ চহৰৰ ছোৱালী, ভালকৈ চিনিও নাপাওঁ জানিও নাপাওঁ। কিন্তু সি নুশুনিলে, মোৰ কথা নুশুনি পেলাই আনিলে। এতিয়া মছলা পাইছে তেজ খোৱা, আহক আজি ৰ, তাক মই ঠিকছে দিম আজি। এইজনী ঘৈণীয়েকে তাক খোৱাবই কলা ৰ। এইবোৰৰ পৰা মানে অকণো শান্তি নাই। আৰু কিমান দিন যে মই এইবোৰ সহ্য কৰিব লাগিব নহয়, ঠিকান নাই আৰু। কি যে বুঢ়ীজনী পালোঁ, এজনীক মই কেনেকৈ হজম কৰিম বাৰু। প্ৰিয়ংকা চাগে অকলে অকলে ঘৰত বৰে হৈছে নেকি ঠিক নাই। প্ৰথম বিয়া পাতি তাইক মই এনেকৈ ইমান দেৰিৰ কাৰণে এৰি থৈ আহিছোঁ। তাই চাগে কি কৰি আছে অকণো ঠিক নাই আৰু। যাওঁ যাওঁ, সোনকালে ঘৰতে গৈ পেলাই তাইক অকণমান উলিয়াই আনিব লাগিব পাই। এনেও টাউনৰ ছোৱালী, আকৌ সিহঁতৰ ওলাই অহা অভ্যাসটো এনেও থাকেই দেখোন। আজি তাইক অকণমান ফুৰাবলৈ লৈ আহিব লাগিব। চহৰৰ ছোৱালী হৈও যে মোৰ নিচিনা গাঁৱলৈ তোলে আহিছে বুলিহে পায়। তাই সঁচাকৈ মোক চাগে তাই বহুত ভাল পায় দেই। নহ'লেনো আৰু আজিৰ যুগত টাউনীয়া ছোৱালী হৈ পেলাই গাঁৱৰ বোৱাৰী হ'বনে?
যাওঁ যাওঁ সোনকালে ঘৰলৈ যাওঁ পাই। মাৰ লগত তাই কি কৰিছে ঠিক নাই আৰু। ঐ মিণ্টু, ৰচোন ৰ ঐ, বিয়া পাতিছে তোক গোটেইটো দেখিবলৈকে নাই। অঁ ভাই তহঁতি, বা বুদ্ধিটো আমিয়ে দিলোঁ, তই আকৌ আমাকে এতিয়া পাত্তা নিদিয়া হলি। এই নহয় অ', তেনেকুৱা কথা নহয়। মানে তাইও ইয়াত নতুন ন, আকৌ তাইৰ লগত মই নাথাকিলে মানে ঘৰখনো কি কৰি থাকিব তাইৰ মাৰ লগত। মায়ে এনেও তাইক পচন্দ নকৰেই, সেইকাৰণে মই অকণমান তাইক লগ দিওঁ আৰু। দে দে বাৰু ভালেই কৰিছ। বেচেৰীজনী টাউনৰ পৰা আহি পেলাই গাঁৱলীয়া বোৱাৰী হৈছেহি বুলি আকৌ দেই। তাকেহে পাই, তোৰো কিন্তু এখন ভাগ্য আকৌ দেই। পিছে হেৰি নহয়, পাৰ্টি চাৰ্টি কেতিয়া খুৱাবি? খুৱাম খুৱাম ৰ, ভালকৈ দিন বাৰ এটা চাই পেলাই ধুনীয়াকৈ গোটেই গাঁৱৰ ৰাইজক মাতি পেলাই এসাঁজ ভালকৈ খুৱাব লাগিব। অঁ হ'ব বাৰু দে, তেতিয়া একেলগে খাম আৰু। পিছে তই এতিয়া ক'লৈ যাওঁ, ঘৰলৈ যাওঁ নেকি? অঁ ঘৰলৈকে যাওঁ অ'। এই তাই গণপা এইকেইদিন অকণমান অফিচৰ পৰা সোনকালে সোনকালে আহিছোঁ। মানে ঘৰখনত অকলে অকলে সোমাই তাইও বৰ পাই যায় যে, সেইকাৰণে সোনকালে যাওঁ আৰু। ভালেই কৰিছ দে বাৰু। পিছে গাঁৱৰ আমাৰ সেই নবৌবোৰৰ লগত চিনাকি কৰাই দিবি আকৌ তাইক। দিম দিম দিম, দিব লাগিব ৰ, এতিয়াহে নতুন হৈ আছে যে, সেইকাৰণে তেনেকৈ ওলাই কৰি যাবলৈ তাই মনে নকৰে। চিনাকি কৰাই দিব লাগিব আকৌ। ঠিক আছে বাৰু, যা তেতিয়াহ'লে তই দেই। অঁ পিছে তহঁতিতো কোনফালে যাওঁ? ক'লেনো যাবি? এই কলীয়া দোকানৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ এপাক। ঠিক আছে বাৰু, যা তহঁতি, ময়ো যাওঁ দেই। অঁ হ'ব দে। ই বেটা বিয়া পাতি গোটেইটো ক'ব নোৱাৰা হৈ আছে, একেবাৰে ঘৈণীয়েকক অকলে এৰি থৈ নাহেই। কি কবি আৰু, বৈ বৈ বৈ, আমিও যাওঁ। বৈ।